10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়। গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই, কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়। গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই, কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়। গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই, কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়। গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই, কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়। গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই, কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়। গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুল। এতেকে আমাৰ টেকনিকেল এডুকেশ্যনৰ আণ্ডাৰত আমাৰ পলিটেকনিক, ইঞ্জিনিয়াৰিং আৰু জেনেৰেল কলেজত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ গৱেষণাৰ কাৰণে পেটেণ্ট লাভ কৰিছে, সেই পেটেণ্ট লাভ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলকো আজি আমি সম্বৰ্ধনা জনাওঁ। বিদ্যালয় শিক্ষাৰ অধীনত আমি 15 গৰাকী কীৰ্তি শিক্ষকক আজি আমি সন্মানিত কৰোঁ। তেওঁলোকে এই বঁটা লাভ কৰাৰ লগতে এবছৰৰ চাকৰিৰ এক্সটেনশ্যন তেওঁলোকে লাভ কৰিব। আৰু কীৰ্তি শিক্ষকসকলক মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। 2021 তুলনাত যি সদ্য প্ৰকাশিত ইউডাইছৰ ৰিপৰ্ট আছে, সেই ইউডাইছৰ ৰিপৰ্টত আমি দেখা পাইছোঁ যে অসমৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি উন্নতি আমি দেখা পাইছোঁ। ইতিমধ্যে বাতৰিটো প্ৰকাশ পাইছে, ইয়াৰ ডিটেইলছ পৰ্টেলতো ৰিপৰ্টটো উপলব্ধ। দুটা মেজৰ কনচাৰ্ণ, এটা হ'ল বিদ্যালয়ত ড্ৰপ আউট ৰেট। এই ড্ৰপ আউট ৰেট আমাৰ হ্ৰাস পাইছে। ছেকেণ্ডেৰী পৰ্যায় বা মাধ্যমিক, বিশেষকৈ ক্লাছ 10, 11, 12ত আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি থাকে। আৰু পূৰ্বে এইটো 20% প্লাছ আছিল, তাক আমি এতিয়া 17%লৈ নমাবলৈ আমি সক্ষম হৈছোঁ। আন এটা পেৰামিটাৰ হ'ল গ্ৰছ এনৰলমেণ্ট ৰেচিঅ', অৰ্থাৎ এটা নিৰ্দিষ্ট এজ গ্ৰুপৰ কিমান % ছাত্ৰ ছাত্ৰী সেই সংশ্লিষ্ট শাখাটোত তেওঁলোকে বা স্তৰটোত তেওঁলোকে অধ্যয়ন কৰে, সেইটোকে আমি গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বুলি কওঁ। আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' LP আৰু ME ছেকশ্যনত